তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ আজি আকৌ এবাৰ তোমালোকক স্বাগতম জনালোঁ। আৰু আজি আমি আকৌ পাতিবলৈ আহিছোঁ আমাৰ যিটো আমাৰ টপিকৰ ওপৰত ডিছকাশ্যন চলি আছিলে। চ' সেইটো হ'ল আমাৰ SSC GD। আৰু বৰ্তমান যিহেতুকে আমাৰ ভেকেঞ্চিখিনি এক্সামৰ আমি নিচেই কাষত পাইছোঁহি, আৰু সেইটো তোমালোকেও গম পাইছা। আৰু লগতে মই যদি কওঁ, এতিয়া আমাৰ বৰ্তমান আমাৰ এক্সাম হ'বগৈ ফেব্ৰুৱাৰী মাহত 20 তাৰিখৰ পৰা হোৱা কথা আছে। চ' এতিয়া যদি মই কথা কওঁ, তেতিয়াহ'লে তোমালোকৰ হাতত সময় খুব কম। আৰু এতিয়া বৰ্তমান আমাৰ আজি বিহু গ'ল বুলি আমি ধৰিব লাগিব, কাৰণ বিহু গ'ল। আৰু এতিয়া যদি আমি বিহুত লাগি থাকোঁ, চ' বিহুত লাগি থাকিলে আমাৰ নহ'ব। কাৰণ কিয়নো এক্সামটো বিহু বুলি ৰৈ নাথাকে। চ' আমি এতিয়া পঢ়িব লাগিব, সেয়া ল'ৰা হওক ছোৱালী হওক। আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনিৰ বাবে এইটো এটা উৎসৱ আছিলে। চ' এই উৎসৱটো আমি বিদায় দিলোঁ ভালে ভালে। যিখিনি হয়তো মোৰ চেনেলটো চাই আছা, আশা কৰোঁ ভালে ভালে আমি বিদায় দিলোঁ। চ' এতিয়া মই যদি কওঁ আমাৰ হাতত সময় কিমান আছে, চ' মই যদি সময়ৰ কথা কওঁ, তেতিয়াহ'লে সময় আমাৰ হাতত খুব কম আছে। আৰু সেই সময়ৰ আমি সৎব্যৱহাৰ কৰিব লাগিব। কাৰণ কিয়নো আমি যদি সময়ৰ সৎব্যৱহাৰ নকৰোঁ, তো তেতিয়াহ'লে কিন্তু হয়তো এই ভেকেঞ্চিটো আমাৰ হাতৰ পৰা সাৰি যাব। মানে মই কেনেকৈ ক'বলৈ বিচাৰিছোঁ, এতিয়া চোৱা, যিসকলে কষ্ট কৰি পঢ়ি আছা, চ' এই দুদিন বা এদিন যদি কিবা কাৰণত তোমালোকৰ গেপ হৈ গৈছে, মানে পঢ়াত যদি বাধা আহিছে, চ' এতিয়া সেই বাধা হোৱা খিনি মানে তোমালোকে এই দুদিন এদিনত কেনেকৈ পঢ়ি মিলাই দিব পাৰা, বা কাৰোবাৰ যদি ক্লাছবিলাক ক্ষতি হৈছে, চ' সেই ক্লাছবিলাক যাতে ৰেগুলাৰলি তোমালোকে ক্ষতি হোৱাখিনি এতিয়া যাতে আকৌ এবাৰ চাই পেলাই তাৰ পৰা যি যি নোট কৰিবলগীয়া আছিল, সেইখিনি যে তোমালোকে সুন্দৰভাৱে কৰি লোৱা, সেইটো মানে মই ক'লোঁ। তাৰপিছত যদি মই কওঁ, এতিয়া মোক বহুতে কাট অফৰ কথা সুধি আছে। তাৰপিছত ধৰি লোৱা আৰু বহুত তেনেকুৱা প্ৰশ্ন মোৰ তাত আহি থাকে কম বেছি পৰিমাণে। চ' মই যদি এতিয়া কওঁ যে কাট অফৰ কথা, এই কেইদিন তোমালোকে এক্সাম হোৱালৈকে একদমেই যিখিনি ল'ৰা ছোৱালীয়ে বিশেষ কৰি ভালকৈ পঢ়া শুনা লাগি আছা, কাট অফৰ কথাটো সম্পূৰ্ণ ৰূপেৰে দূৰত থৈ দিয়া। আৰু মই যদি কওঁ যে কথাটো কিয় বুলি, তো তেতিয়া যদি মই কওঁ যে কথাটো কিয় মানে, তোমালোকে এতিয়া যদি কাট অফৰ ওপৰত লাগি থকা, তো তেতিয়াহ'লে কি হ'ব জানানে, সেই কাট অফৰ চিন্তাটো বা সেই ভাৱনাটো বা তাৰ প্ৰভাৱটোৱে তোমালোকৰ এক্সামত পৰিব। চ' কাট অফৰ কথাটো সম্পূৰ্ণৰূপে বাদ দিয়া। আৰু এইবাৰ মই অলৰেডি কৈ ৰাখিছোঁ যে ছেফ স্ক'ৰ কিমান হ'ব পাৰে এই এক্সামটোৰ বাবে। আৰু মই যদি কওঁ, এতিয়া যিখিনিৰ 60, 70, 80, 90ৰ ভিতৰত আহি আছে, মানে 60 বাদ দি মই যিটো কওঁ, যদি 70, 75, 80, তো তেওঁলোকৰ সুন্দৰভাৱেৰে চান্স আছে কাষ্ট ৱাইজ। কিন্তু আৰু যদি মই একদমেই ছেফ স্ক'ৰ বুলি কওঁ, তো 75ৰ পৰা 80ৰ ভিতৰত যিসকল আছে বৰ্তমান এতিয়াও, তো তেওঁলোকে সম্পূৰ্ণৰূপে ছেফ জ'নত আছে। চ' এতিয়া তেওঁলোকে ধুনীয়াকৈ যিখিনি ক্লিয়াৰ কৰিছিলে ৰিভাইজ কৰক, যিখিনি কৰিবলগীয়া আছে কৰক, মুখস্থ কৰা। চ' সেইখিনি তোমালোকে কৰা এই দুই এদিনত। আৰু এতিয়া মই এটা কথা কওঁ, তোমালোকে হৰবৰিমে গড়বৰি বুলি যিটো কথা আছে, সেই কথাটো মানে কৰিব নালাগিব। মানে মই কোনটো কৈছোঁ, যে এতিয়া তোমালোকক হয়তো কোনোবা নতুন নতুন ইউটিউবাৰৰ, মানে নতুন নতুন ধৰি লোৱা ডাঙৰ ডাঙৰ চেনেলে নতুন কিছুমান বস্তু দিব পাৰে SSC GDক লৈ। চ' সেইবোৰৰ পৰা কিন্তু তোমালোকে ইগন'ৰ হ'ব লাগিব। কেনেকৈ ক'লোঁ, কাৰণ তুমি অলৰেডি যিখিনি চাই পেলাই মোক টেষ্টবিলাকত 80, 90 আনি আছা, তো তাতকৈও যদি বেছি আৰু নতুন কনচেপ্ট চাবলৈ যোৱা, তো এইখিনি আৰামত পাহৰি যাবা। আৰু পাহৰি যোৱাৰ লগে লগে তোমালোকৰ কি হ'ব, এক্সামত গৈ এইখিনিত মানে মাৰ্কটো বেছি উঠাব নোৱাৰিবা। চ' মই তোমালোকক এটাই কথা কওঁ, নতুন কনচেপ্ট ইমান আৰু চাবলৈ নালাগে। এইখিনিকে সুন্দৰভাৱে চোৱা, এনেকুৱা কৰি লোৱা যাতে মুখস্থৰ নিচিনা হৈ যায় তোমালোকৰ। ৰিজনিং হওক, হিন্দী হওক, মেথছ হওক, বাকী তোমালোকৰ GK GS বাৰু সেইটো বহুত চাব লাগে। চ' মই এনেকৈ ক'লোঁ। আৰু বাকী মই হয়তো ভিডিঅ'ত বহুতে অংকৰ কথা কৈ আছে। চ' ৰিজনিঙৰ বহুতে জানাই হৈছে, মোৰ ভিডিঅ' চাই বুলি নহয়, মই বেছি ভিডিঅ'ও দিয়া নাই, কিন্তু প্ৰায় জনা হৈ গৈছে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে ৰিজনিং। চ' অংকত অলপ দিগদাৰ হৈ আছে। চ' অংক মই যিখিনি জানো, তো সেইখিনি সহজ উপায়ত দিবলৈ চেষ্টা কৰিম। চ' তোমালোকে চেনেলটো যদি নতুনকৈ চাইছা, তো প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা, আৰু বেল আইকনটো অল প্ৰেছ কৰি তোমালোকে আমাৰ সৈতে
জড়িত হৈ ল'বা আৰু তেতিয়া নতুন নতুন আপডেটবিলাক সোনকালে পাবা। লগতে SSC GDৰ ওপৰত নজনা কথাবিলাক তোমালোকে আগতীয়াকৈ জানিবলৈ পাবা। চ' আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিল। দুই এটা কথা ক'লোঁ। বিহুৰ পিছত মোৰ তেনেকৈ ভিডিঅ' দিয়া হোৱা নাই। চ' তোমালোকে এতিয়া বিহুক বাদ দি আকৌ আগৰ দৰে পঢ়া শুনাত আহি যোৱা আৰু ধুনীয়াকৈ কামবিলাক চলাই নিয়া। পৰীক্ষাৰ বাবে বেছি দিন নাই আৰু মই নতুন নতুন আপডেট দি থাকিম। বাদ বাকী এতিয়া অফিচিয়েল নটিফিকেশ্যনত আমাৰ একো নতুন আপডেট অহা নাই। আহিলে নিশ্চয় জনাই দিম, পোষ্ট বাহাৰ ওপৰতে হওক বা অন্য কিবা। চ' আজিলৈ ইমানে আছিলে। ধন্যবাদ। জয় আই অসম।